হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। এয়া দুপৰীয়াতে ভাত পানী বনাই ঘৰত থকাখিনিক খাবলৈ দি মেলি আমি যাবলৈ ওলাইছোঁ। মই আৰু যা ওচৰতে শ্ৰাদ্ধ এখন আছে, শ্ৰাদ্ধৰ ভোজ আছে, তালৈকে বুলি ওলাইছোঁ আৰু অকণমান এনেকৈয়ে থৈ দিছোঁ। আৰু আজিৰ দিনটো কি কৰিছোঁ কি নাই কৰা অহাকালিলৈ বাৰু ভিডিঅ'ত দেখাম। এয়া আছিলে যোৱাকালি মই কৈছোঁৱে মন্দিৰত দান দিবলৈ গৈছিলোঁ, যিহেতু বৰ্ষফল ঘৰখনৰ সকলোৰে বেয়া আৰু এইফালে আহি পেলাই 1টাই বাজিব হ'ল। লৈছোঁহি অকণমান চিকেন বনাবলৈ। আৰু শনিবাৰেতো আমি নাখাওঁৱেই, কিন্তু ল'ৰা ছোৱালীকেইটাই থাকিলে খায়। যিহেতু ওচৰতে ননদ এগৰাকী আছে, তাইৰ ছোৱালী আহি আছে দুপৰীয়া ভাত খাবলৈ, গতিকে এওঁ বুলি যোৱা পটাপট চিকেন অকণ লৈ আহা, মই বনাই দিওঁ। আৰু তাই আহি পাওঁতেও অকণ দেৰি হৈছিল, তাই অহালৈ মধুৰীয়াকৈ চিকেন হৈ গ'ল। পিঁয়াজখিনি ভাজি লৈছোঁ তেলতে আৰু দিছোঁ অকণমান আদা নহৰু পেষ্ট। তাৰপাছতে অকণমান বিলাহীৰ পিউৰি দিছোঁ আৰু জিৰা ধনিয়া হালধি মিট মছলা এনেকৈ দিছোঁ আৰু চিকেনখিনি মেৰিনেট কৰি থৈছিলোঁ হেৰিয়ে অকল নেমু চেপি। তাৰপাছতে সেইখিনি বহাই দিছোঁ, নিমখ দিছোঁ সোৱাদ অনুসৰি আৰু অকণমান ৰেড চিলি পাউডাৰো দিছিলোঁ পিঁয়াজখিনিৰ লগতে আৰু কেইপিচমান আলু দিছোঁ। খুব সময় ভাজিছোঁ, মই দেখাই থকা নাই আৰু অলপ সময় ভজাৰ পাছত দি দিছোঁ দৈ আৰু ক্ৰীম একেলগে ঘুটি পেলাই। আৰু এয়া চাওক, বেছি সময় নালাগে, মোৰ চিকেন ৰেডি হৈ গ'ল। খুব কম বনাইছোঁ, লগত আৰু বিভিন্ন ধৰণৰ কিবাকিবি আছে, গতিকে চিকেনখন এনেকৈয়ে বনাই লৈছোঁ অকল সিহঁতকেইটাৰ কাৰণে। আৰু তাৰপাছত ব'লক টেবুল ৰেডি কৰি লৈছোঁ, এয়া খাবলৈ লৈছোঁ। অকণমান দেখাই দিছোঁ, এইকেইদিন ভালকৈ ভিডিঅ' কৰিব পৰা নাই দেই। আৰু এয়াৰ আবেলি সিহঁতৰ ফুচকা পাৰ্টি, সেইজনী আৰ্হি, এইফালে আছে ৰিয়া এনেকৈয়ে, আৰু ইফালে আছে লিজা, অকণমান পাছত ওলাব ৰ'ব, তাইও ভিডিঅ' কৰাতেই ব্যস্ত। অকণ দেখাই দিম বাৰু। আৰু এইজনী লিজা। আৰু আজি মোক ছোৱালীয়ে গান গাব শিকাইছে। तेरी कलाई ना छोड़ेंगे हम तेरी कलाई ना छोड़ेंगे हम, तेरे बिन अधूरे हैं राम कसम, तेरे बिन अधूरे राम कसम। আৰু ল'ৰা ছোৱালীৰ লগত থাকিলে দুখ কৰিবলৈকো সময় নাথাকে। তাই আহি কেনেকৈ হঁহুৱালেহি দেখিলেনে? এনেকৈ আৰু ভালো লাগে। আৰু তেন্তে আজিলৈ আহোঁ।